কেতিয়াবা দেখোঁ যে সৰু সৰু ল'ৰা ছোৱালীও চাইকেল চলাই আছে, তাৰ মাজতে জোৰেকৈ মটৰচাইকেল গৈছে, গাড়ী গৈছে, এনে এটা ৰিস্ক আহি যায়। সেইকাৰণে কিছুমান আমাৰ গাঁৱৰ উপপথ কিন্তু পকা হৈ আছে, সেইবিলাক চাইকেল ট্ৰেক হিচাপে চিহ্নিত কৰিম। সেইবিলাকত আমাৰ যিবিলাক চাইক্লিষ্ট আছে, বহুত চাইক্লিষ্ট আছে, আৰু আজিকালি বহুতে চাইকেল চলাবলৈ এৰি দিছে ৰাস্তাত যান জঁটৰ কাৰণে। সেইবিলাকত আহি পেলাই সকলোৱে চাইকেল চলাব পাৰিব, ৰাতিপুৱা হওক আবেলি হওক। এনেকুৱা চাইকেল ট্ৰেক কেইটামান মই চিহ্নিত কৰি দিম। লগতে কিছুমান বাৰী কনচেপ্টটো কেলৈ, বাৰীবিলাকৰ আমাৰ আচলতে এখন বাৰী, ডাঙৰ ডাঙৰ অসমীয়া মানুহৰ বেছিভাগৰে এখন এখন ডাঙৰ বাৰী থাকে গাঁৱত থকাবিলাকৰ। সেই বাৰীখন যদি সুন্দৰকৈ ৰাখে তো পৰ্যটকো তালৈ চাবলৈ আহিব, আৰু ঘৰখন এটা ছেল্ফ চাফিচিয়েণ্ট হৈ থাকে। ধৰক নেমু পাণ, তামোল, পাণ, সৰু সুৰা শাক পাচলি, কোমোৰা এজোপাকে বোলে, জাতিলাও এজোপাকে, ভাতকেৰেলা কেইজোপামান, বাকী যিবিলাক আমাৰ এইখন বাৰীত যেনেকৈ দেখিছে কৰ্দৈ পাত, আমলখিৰ পাত, মিৰিকা টেঙা আৰু কিবা কিবি টেঙা বিবিধ ধৰণৰ, যিবিলাক সকলো আমাৰ অসমীয়া নেটিভ এটা সময়ত চব আছিলে অসমীয়া বাৰীবিলাক। কিন্তু বাৰীবিলাক দিনে দিনে পলিথিনৰ উৎপাততে হওক বা মানুহৰ চোৱা চিতাৰ অভাৱতে হওক নাইকিয়া হৈছে। সেইকাৰণে কিছুমান মডেল বাৰী আমি চিহ্নিত কৰিছোঁ, আমি স্বীকৃতি দিছে আমাৰ ৰুৰেল টুৰিজমৰ ফালৰ পৰা দিয়া হৈছে। আৰু সেইকাৰণে যিসকলৰ ডাঙৰ ডাঙৰ বাৰী আছে, মই আহ্বান জনাম যে সকলোৱে বাৰীখন সুন্দৰকৈ ৰাখক, সুপৰিকল্পিতভাৱে বাৰীখন বনাওক, যাতে পৰ্যটকো আহিবলৈ তাত ভাল পায়, আৰু নিজেও এটা এই যুগত যেতিয়া শাক পাচলি ইমান মানে টাইপ হৈ গৈছেগৈ, নিজৰ ঘৰৰ শাক পাচলিকেইটা অন্ততঃ নিজৰ শিশুকেইটাক এই ঘৰৰ শাক পাচলিয়ে খুৱাওক। কেৰেলা এইখিনি এইবিলাক কেৰেলাবিলাকত আমি ইমান ধুনীয়া বাৰী নাপাওঁ। তাতে হ'লেও দেখাওঁ যে বিদেশী মানুহ সোমাই আছে, চাইছেগৈ, ফুৰিছেগৈ, বা আমি গৈ তাত আমাকে ফুৰাইছে। সেই তাত গৈ মই শিকিলোঁ যে আমাৰ বাৰীবিলাক এখন এখন আদৰ্শ বাৰী হ'ব পাৰে, আৰু তাত পৰ্যটকক আকৰ্ষণ কৰিব পাৰিব। আমাৰ স্থানীয়ভাৱেও যিবিলাকসকল চিটিতে জন্ম, চিটিতে থাকে, টাউনতে যাতে থাকে, টাউনতে কেতিয়াবা গাঁওফালে আহে, কিন্তু ক'তো বাৰী এখন সোমাই নাছে যে এই বাৰীখন মানে কি বাৰী কয় আগতে, অসমীয়াৰ বাৰী। সেইকাৰণে অসমীয়াৰ বাৰী, পাঞ্জাৱীৰ গাড়ী, মাৰোৱাৰী খাটা, আৰু কিবা এটা আছিল তেনেকুৱা। সেইকাৰণে এইটো ভাবিছোঁ, আশা ৰাখিছোঁ যে পৰ্যটকসকলক আকৰ্ষণ কৰিব। বাৰী চাবৰ কাৰণে এতিয়া খুমটাইলৈ আহিলে হ'ল সুন্দৰ বাৰী। আমাক এইবিলাক আমি গুগলতো হেৰি কৰি দিম, তেতিয়াহ'লে আহিলে হ'ল। চাইকেল প্ৰতিযোগিতা পাতিম। এই ট্ৰেককেইটাক অলপ হেৰি কৰিবৰ কাৰণে, যাতে মানুহে আহি ট্ৰেকত চলাই নিজৰ জীৱন সুৰক্ষা কৰি পেলাই তাত চাইকেল চলাব পাৰে। চাইকেল চলোৱা মানুহ ধেৰ হৈছে, কাৰণ চাইকেলৰ দোকানবিলাক দেখিলেই গম পায় যে চাইকেল চলোৱা মানুহ ধেৰ, কিন্তু চলাবলৈ জেগাটোত নাই। ৰাস্তাততো গাড়ী মটৰ বহুত হেৰি ভিৰ হৈ গৈছে। আৰু আপোনাৰ গ্ৰাম্য পৰ্যটনৰ কনচেপ্টটো এতিয়া সৰু পথাৰতো আপুনি পথাৰতে তাত ধনশিৰি নিৰ্মাণ গোট বুলি এটা সংগঠনে মোক মাতিছিলে। তেওঁলোকে 2খন গাঁও লৈছে এটা গ্ৰাম্য পৰ্যটন কৰিব। তেওঁলোকে কেনেকৈ কি কৰিম তেওঁলোকে কৈছিলে, মই তেওঁলোকক বুজাই থৈ আহিছোঁ।